চৰকাৰ অহাৰ পিছত এই অলংকাৰ এই দুখনবিলাক লাহে লাহে আমি তললৈ লৈ যোৱা চিন্তা কৰিলোঁ আৰু সেইবিলাক এতিয়া প্ৰায় নাইকিয়া নিচিনা। আজি কোনো মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰটো পোৱাৰ কাৰণে কাকো 1 টকাও দিব নালাগে, অৰুণোদয় আঁচনি পোৱাৰ কাৰণে কাকো 1 টকা দিব নালাগে। এতিয়াতো জিঅ' টেগিং চলি আছে, জীৱিকা সখীয়ে জিঅ' টেগিং কৰি আছে। আকৌ যদি কাৰোবাৰ অসুবিধা হয় চেল্ফ জিঅ' টেগিঙৰ ব্যৱস্থা আমাৰ চৰকাৰে ব্যৱস্থা কৰিছে। দুখীয়া মানুহে ঘৰ পাব লাগিব, দুখীয়া মানুহে কেঁচা ঘৰত বহুত দিন থাকিব নালাগে। এই যিবিলাক এটা সংস্কাৰমুখী কামবিলাক আৰম্ভ হৈছে, উন্নয়নমুখী যিটো যাত্ৰা আৰম্ভ হৈছে, এই যাত্ৰাটো শক্তিশালী কৰিব লগা হ'লে আমি পাৰ্লিয়ামেণ্টত যেনেকৈ আমি সকলোৱে একলগ হৈছোঁ, বিধানসভা নিৰ্বাচনত যেনেকৈ আমি সকলোৱে মিলি বিজেপিক আপোনালোকে জিকাইছে, পঞ্চায়ত নিৰ্বাচনতো আপোনালোকে সমস্বৰে একেলগে পঞ্চায়ত নিৰ্বাচনতো বিজেপি এনডিএক জিকাবৰ কাৰণে আপোনালোকে আপোনালোকৰ সিদ্ধান্ত দিব লাগিব। অৰ্থাৎ গণতান্ত্ৰিক ব্যৱস্থাত এই ভোটাধিকাৰৰ মাধ্যমত প্ৰতিনিধি নিৰ্বাচন কৰি নিজৰ চৰকাৰখনৰ নিজৰ হাতত ৰখাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগিব। গতিকে কংগ্ৰেছৰ যিবিলাক দিনৰ দুৰ্নীতি ব্যভিচাৰ সেইবিলাক যাতে আৰু ভৱিষ্যতৰ দিনত আমাৰ অসমত বা দেশত এইবিলাকে আমাৰ সন্মুখত আহিব নোৱাৰে, তাৰ কাৰণে মৰি ডাঙৰীয়ে কষ্ট কৰি আছে, সুৰুমাবিলাক মাৰি আছে, যিমান সুৰুমা আছে সুৰুমাবিলাক মাৰি আছে। গতিকে এনেকুৱা ধৰণে হোজাই জিলাত আমি অনাগত দিনত আমাৰ জিলা পৰিষদ, আমাৰ আঞ্চলিক পঞ্চায়ত, আমাৰ পঞ্চায়তসমূহ যাতে প্ৰত্যেকখন পঞ্চায়ত আমাৰ এনডিএৰ হাতত থাকে, তাৰ কাৰণে জিপি মেম্বাৰৰ পৰা আৰম্ভ কৰি এপি মেম্বাৰ, জিলা পৰিষদ মেম্বাৰ সকলো সমষ্টিতে আমাৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলে জয়লাভ কৰিব লাগিব। তাৰ কাৰণে বুথৰ পৰা আৰম্ভ কৰি আপোনালোকে এইবাৰ এদিন ঘৰে ঘৰে যাব, ভোটাৰক সম্পৰ্ক কৰিব আৰু প্ৰতিগৰাকী ভোটাৰক ভোটদান কৰাৰ কাৰণে আপোনালোকে আহ্বান জনাব। গণতন্ত্ৰৰ ভোটদান এটা পবিত্ৰ এটা অধিকাৰ বা দায়িত্ব বা কৰ্তব্য। গতিকে সকলোৱে ভোট দিলে গণতন্ত্ৰ শক্তিশালী হ'ব। ইতিমধ্যে যোৱাকালি প্ৰথম ফেজ ভোটদান হৈ গৈছে 70.2%। গতিকে 70%তকৈ বেছি মানুহে এইবাৰ উজনি অসমত ভোটদান কৰিছে। এইটো সৰু কথা নহয়। দিল্লীৰ নিচিনা জেগাত 40% ভোটিং হয়, 45% ভোটিং হয়, কিন্তু এইবাৰ অসমত 70% মানুহে ভোটদান কৰিছে গাঁৱৰ ৰাইজে। আমি আশা কৰিম আমাৰ মধ্য অসম, নামনি অসমত অহা 7 তাৰিখে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত আমি 85-90 যিমান পাৰোঁ বেছি ভোটদানটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব।